নমস্কাৰ সিটি 18 ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এতিয়া পিটং খবৰ মাত্ৰ কিছু সময়ৰ পাছতে গৃহভূমিলৈ অনা হ'ব বীৰ শহীদ মনেশ্বৰ বসুমতাৰীৰ নশ্বৰ দেহ ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমানযোগে বৰঝাৰ বিমানবন্দৰলৈ অনা হ'ব বীৰ শহীদ গৰাকীৰ নিথৰ দেহ বৰঝাৰ বিমানবন্দৰতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব বীৰ জোৱানৰ নিথৰ শৰীৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও বৰঝাৰত শ্ৰদ্ধাঞ্জলি জনোৱাৰ সম্ভাৱনা আছে CRPF ভাৰতীয় সেনা আৰু বায়ু সেনা বাহিনীৰ উচ্চপদস্থ বিষয়াই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ইয়াৰ পিছতে পুনে পুনে তামুলপুৰৰ কলবাৰীৰ বাসগৃহলৈ নিয়া হ'ব শহীদ মনেশ্বৰ বসুমতাৰীৰ নশ্বৰ দেহ ইতিমধ্যে কলবাৰীৰ বাসগৃহত ভিৰ কৰিছে শুভাকাংক্ষীসকলে শহীদ জনজনৰ নশ্বৰ দেহ স্বগৃহত অনাৰ পিছত সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব অন্ত্যেষ্টিক্ৰিয়া দুটা সন্তানৰ পিতৃ মনেশ্বৰ বসুমতাৰীৰ মৃত্যুত গভীৰ শোকৰ ছাপ পৰিছে সমগ্ৰ ৰাজ্যজুৰি কলবাৰীৰ দানিৰাম বসুমতাৰীৰ পুত্ৰ মনেশ্বৰ বসুমতাৰীয়ে 1994 চনত CRPFৰ 152 নম্বৰ বেটেলিয়নত যোগদান কৰি জম্মু কাশ্মীৰতে কাৰ্যনিৰ্বাহ কৰি আছিল বিগত 4 ফেব্ৰুৱাৰীত ছুটি কটাই ঘৰৰ পৰা গৈ পুনৰ নিজৰ কৰ্তব্যত যোগদান কৰিছিল তেওঁ বৃহস্পতিবাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হৈছিল তামুলপুৰৰ জোৱানজন ইফালে কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণত জড়িত সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে 7 জন লোকক এই ঘটনাৰ পিছতে সমগ্ৰ কাশ্মীৰত তীব্ৰতৰ কৰা হৈছে সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰু কিছু সময়ৰ পাছতে শহীদ মনেশ্বৰ বসুমতাৰীৰ নশ্বৰ দেহটো লৈ অহা হ'ব বৰঝাৰ বিমানবন্দৰলৈ আমি পোনপটীয়া সম্প্ৰচাৰ গৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক অগ্নিফ তাত উপস্থিত আছে অগ্নিফ কি শেহতীয়া খবৰ আছে আসলে 6 বজাৰ লগে লগে গুৱাহাটী যি এয়াৰপোৰ্ট আছে তালৈ মনেশ্বৰ বসুমতাৰীৰ নিথৰ দেহ লৈ অনা হ'ব আৰু তাৰ পিছতে ইয়াত কিছু সময়ৰ পিছতে উপস্থিত হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যৰ মুখ্য সচিব আলোক কুমাৰৰ লগতে ৰাজ্যৰ আৰক্ষী অঞ্চলক প্ৰধান কুলধৰ শইকীয়া আপোনালোকে দেখিবলৈ পাইছে ইতিমধ্যে কেনেদৰে ভিতৰত তেওঁক শেষ দিয়াৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পন্ন কৰি তোলা হৈছে CRPFৰ শীৰ্ষ বিষয়াসকল ইয়াত উপস্থিত আছে আপোনালোকে দেখিবলৈ পাইছে যে বায়ু সেনা বিভাগৰ লোকসকলে তেওঁলোকে ইয়াত তেওঁলোকক মনেশ্বৰ বসুমতাৰীৰ নশ্বৰ দেহত গাৰ্ড অৱ অনাৰ দিব আৰু যিহেতু CRPFৰ সকলো শীৰ্ষ বিষয়া ইয়াত আহি উপস্থিত হৈছেহি আৰু এটা কথা জানিব পৰা গৈছে যেহেতু যথেষ্ট পলম হৈছে তেখেতৰ নিথৰ দেহ ইয়াত আহি পোৱাত আৰু ইয়াৰ বাবে এটা কথা এই মুহূৰ্তলৈকে কোৱা হৈছে হয়তো মনেশ্বৰ বসুমতাৰীৰ মৃতদেহ পুনে পুনে ইয়াৰ পৰা হেলিকপ্টাৰ দি লৈ যোৱা হ'ব মই ভিতৰত য'ত তেখেতক গাৰ্ড বনাই দিয়া হ'ব অৰ্থাৎ তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব তাৰ ভিতৰৰ পৰিৱেশ মই আপোনালোকক দেখুৱাব খুজিছোঁ মোৰ কেমেৰা পাৰ্চন প্ৰভাসে ইতিমধ্যে দেখুৱাব বিচাৰিছে কেনেদৰে যি ঠাইত তেখেতক মাল্যাৰ্পণ কৰা হ'ব সেই ঠাইডোখৰ মই ইতিমধ্যে আপোনালোকক দেখুৱাব খুজিছোঁ বায়ু সেনা বিভাগৰ যথেষ্ট লোক আছে আজি সাধাৰণতে শুকুৰবাৰ আৰু শনিবাৰ তেওঁলোকৰ বন্ধ থাকে তথাপিতো তেওঁলোকৰ জোৱানসকলক ইয়ালৈ লৈ অনা হৈছে আৰু ইয়াতে তেওঁলোকে সকলোৱে শেষ শ্ৰদ্ধাঞ্জলি তেওঁলোকে জনাব আৰু বিশেষ এডোখৰ ঠাই ইতিমধ্যে ঠিক কৰা হৈছে যিডোখৰ ঠাই ইতিমধ্যে মই দেখুৱাইছোঁ ইয়ালৈ মনেশ্বৰ বসুমতাৰীৰ তেখেতৰ মৃতদেহত মাল্যাৰ্পণ কৰা হ'ব আৰু এটা কথা মই দেখুৱাব খুজিছোঁ মোৰ যিডোখৰ ঠাই ইয়াতে আচলতে ইণ্ডিগো যিখন বায়ু সেনা বাহিনীৰ যিখন বিশেষ বিমান সেই বিমানখনেৰে তেখেতৰ মৃতদেহ ইয়ালৈ লৈ অনা হ'ব আৰু তাৰপিছত সন্মুখৰ পৰা তেখেতক মাল্যাৰ্পণ কৰা হ'ব আৰু ইয়াতে তেখেতক হয়তো টুপধনি দি তেওঁক ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেখেতক সন্মান জনোৱা হ'ব আৰু যিটো খবৰ আহিছে ছাৰ মে আপকে পাছ सर एक सेकंड सर सर कितने बजे अभी आप लोग का तैयारी कैसा है लाइकली अराइवल इज 1815 6 और 6:10 के बीच में जहाँ जाने की पूरी संभावना है सर बाकी तैयारी तो आप देख ही रहे पूरे ऑनर के साथ किसे लेके जाएंगे वहाँ पे तो इसके बाद जैसे सेरेमनी यहाँ की खत्म हो जाती है फिर यहाँ से हम बाहर जाते हुए हेलीकॉप्टर से उनको बिल्कुल थैंक यू सर হেলিকপ্টাৰ দি তেখেতৰ নশ্বৰ দেহ লৈ যোৱা হ'ব এই কথা ইতিমধ্যে বায়ু সেনা বাহিনীৰ যিজন শীৰ্ষ বিষয়া ইয়াত উপস্থিত আছে তেওঁ গোটেই প্ৰশাসনিক বিষয়া তেওঁ এই গোটেই কথাখিনি জানিবলৈ দিছে কিছু সময়ৰ আগতে মই পুনে পুনে দেখুৱাব খুজিছোঁ কিদৰে বায়ু সেনা বাহিনীৰ জোৱানসকলক ইয়াত তেওঁলোকক ৰখা হৈছে তেওঁলোকে হয়তো ইয়াতে তেওঁলোকে শেষ শ্ৰদ্ধাঞ্জলি মনেশ্বৰ বসুমতাৰীৰ প্ৰতি আগবঢ়াব ঠিক সমান্তৰালভাৱে CRPFও তেওঁলোকৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে মই সন্মুখৰ ফালে আপোনালোকক দেখুৱাব খুজিছোঁ কিদৰে CRPF জোৱানসকলে তেওঁলোকৰ যিজন সৈনিকে দেশৰ বাবে প্ৰাণাহুতি দিলে তেখেতক তেনেদৰে হয়তো টুপধনি দি আৰু ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেখেতক ইয়াৰ পৰা
তামোলপুৰৰ যি বাসগৃহ মনেশ্বৰ বসুমতাৰীৰ তালৈ লৈ যোৱা হ'ব গতিকে দেখা গৈছে যে ইয়াত যিসকল বায়ু সেনা বাহিনীৰ যি হেলিপেড আছে সেই হেলিপেডেদি তেখেতক লৈ অনা হ'ব গতিকে সম্পূৰ্ণ প্ৰস্তুতি ইতিমধ্যে কৰি তোলা হৈছে 6টা আৰু 6টা 10 এনেকুৱা ভিতৰতে বিশেষ বিমানখন পাবহি আৰু কলিকতাৰ পৰা ইতিমধ্যে গোটেই বিমানখন গুৱাহাটী অভিমুখে ৰাওনা হৈছে বুলি জানিব পৰা গৈছে মই প্ৰাঞ্জল হয় অগ্নিভ আপুনি আমাৰ সৈতে লাইনত থাকিব আমি কিছু সময়ৰ পাছত পুনৰ পোনপটীয়া সম্প্ৰচাৰ যাম যিহেতু ইতিমধ্যে স্পষ্ট হৈছে যে প্ৰায় 6 পৰা 6:10 মিনিটৰ ভিতৰত বীৰ জোৱানগৰাকীৰ নশ্বৰ দেহটো লৈ অনা হ'ব বৰ্ষাৰ বিমানবন্দৰলৈ তাতো কিছু আনুষ্ঠানিকতা আছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ সহিতে বিভিন্নজন CRPF আৰক্ষী লগতে সেনাবাহিনীৰ শীৰ্ষ বিষয়াসকলে তাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু তাৰ পাছতে হেলিকপ্টাৰৰ সহায়ত তামোলপুৰৰ বাসগৃহলৈ লৈ যোৱা হ'ব আমি এই বিশেষ সম্প্ৰচাৰ অব্যাহত ৰাখিম কিন্তু এইখিনি মুহূৰ্তত আন এক খবৰ জনাব বিচাৰিছো সমগ্ৰ দেশজুৰি এতিয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে 14 তাৰিখৰ এই ঘটনাৰ বিৰুদ্ধে পুলৱামাত সন্ত্ৰাসবাদীয়ে যি নৃশংস কাণ্ড সংঘটিত কৰিলে সেই ঘটনাৰ বিৰুদ্ধে এতিয়া সন্ত্ৰাসবাদ বিৰোধী ধ্বনি শুনিবলৈ পোৱা গৈছে পাকিস্তান বিৰোধী ধ্বনি শুনিবলৈ পোৱা গৈছে সমগ্ৰ ভাৰতবৰ্ষৰ সমান্তৰালকৈ অসমৰ বিভিন্ন প্ৰান্ততো একেই প্ৰতিবাদী কাৰ্যসূচী গুৱাহাটী মহানগৰীতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে কালিৰে পৰা আৰু আজি বৰ্তমান আমাৰ সাংবাদিক গুঞ্জন কলিতা আছে গুঞ্জন কলিতা এটা বিশেষ ৰিপৰ্ট যুগুতাইছে কোট প্ৰতিবাদ সাব্যস্ত কৰা হৈছে চাও আহক আমি উপস্থিত আছো গণেশগুৰিত আৰু এয়া মই দেখুৱাইছো কৃষক শ্ৰমিক উন্নয়ন পৰিষদে এনেধৰণে পাকিস্তানৰ পতাকা দাহ কৰিছে আৰু ইমৰান খানৰ প্ৰতিমূৰ্তি তেওঁলোকে এনেধৰণে ফটো তেওঁলোকে জ্বলাইছে কালি যি জম্মু আৰু কাশ্মীৰৰ যি পুলৱামাত যি ঘটনা হৈছিল যি যেনেধৰণে ভাৰতীয় সেনা CRPFৰ ওপৰত আক্ৰমণ কৰা হৈছিল জেইচ মহম্মদৰ যি এজনে আক্ৰমণ কৰিছিল সন্ত্ৰাসবাদীয়ে সেই সন্ত্ৰাসবাদীৰ সেই কাণ্ডৰ পিছতে এতিয়া পাকিস্তানৰ বিৰুদ্ধে এনেধৰণে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ কৰা দেখা গৈছে পাকিস্তানৰ পতাকা জ্বলাই দিয়া দেখা গৈছে একেদৰে গুৱাহাটী মহানগৰীতো গণেশগুৰিত গণেশ মন্দিৰৰ সমীপত কৃষক শ্ৰমিক উন্নয়ন পৰিষদে এনেধৰণে দাহ কৰিছে ইমৰান খানৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ প্ৰতিমূৰ্তি দাহ কৰি তেওঁলোকে ভাৰত মাতাৰ জয় দিছে আৰু পাকিস্তান মুৰ্দাবাদ তেওঁলোকে দিছে আৰু এই দৃশ্য আমি দেখুৱাই আছো গণেশগুৰিৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক তেওঁলোকে এনেধৰণে ভাৰত মাতা কি জয় হিন্দুস্তান জিন্দাবাদ ধ্বনি দি তেওঁলোকে ৰাজপথ উত্তাল কৰি তুলিছে পাকিস্তানৰ বিৰুদ্ধে তেওঁলোকে তীব্ৰ প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিছে পাকিস্তানৰ পতাকা দাহ কৰা হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ ইয়াতে ফটো দাহ কৰা হৈছে যি ভাৰতীয় সেনাৰ ওপৰত যি বৰ্বৰ আক্ৰমণ সন্ত্ৰাসবাদীৰ সেই সন্ত্ৰাসবাদীক থাকিবলৈ সকলো ধৰণৰ সুযোগ সুবিধা কৰি দিয়া পাকিস্তানৰ বিৰুদ্ধে এনেধৰণে সোচ্চাৰ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন আৰু একেদৰে কৃষক শ্ৰমিক উন্নয়ন পৰিষদেও এই প্ৰতিবাদত পাকিস্তানৰ বিৰুদ্ধে এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা দেখা গৈছে কি জনাব চাওক আজি পাকিস্তানৰ সন্ত্ৰাসবাদে আমাৰ দেশৰ আমাৰ বীৰ জোৱানসকলক অন্যায় অত্যাচাৰ হিচাপে গুলিয়াই হত্যা কৰিছে গতিকে আজি আমি কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ লগতে সমগ্ৰ গণেশগুৰিবাসী ৰাইজে একত্ৰিত হৈ আজি আমি পাকিস্তানৰ প্ৰধানমন্ত্ৰী আৰু পাকিস্তানৰ পতাকা আজি আমি দাহ কৰিছোঁ আৰু আমি পাকিস্তানক সকীয়াই দিব বিচাৰিছোঁ যে ভাৰতবাসী বা আমাৰ দেশ ইমান কমজোৰি নহয় আমি দেখাই দিব বিচাৰিছোঁ যে ভাৰতবৰ্ষ এখন শক্তিমান দেশ আৰু আমি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে ভাৰতৰ আমাৰ দেশৰ সন্তানসকলক আদেশ দিয়ক আমাৰ হাতত হাতিয়াৰ উঠাই দিয়ক আমি পাকিস্তানৰ লগতে সৰ্বত্ৰ একেই প্ৰতিবাদী কাৰ্যসূচী আমি ধন্যবাদ জনাইছো গুঞ্জনক আৰু এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচীৰ সবিশেষ তথ্য আমি আপোনালোকক জনাই থাকিম ইয়াৰ মাজতে পাক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে মহানগৰীত ৰাজপথলৈ ওলাই আহিল ফাঁচী বজাৰৰ ব্যৱসায়ীসকল চিৰবৈৰী পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিয়াৰ দাবীত ৰাজপথত সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ 40 গৰাকী বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰতিবাদী ব্যৱসায়ীয়ে জ্বলালে পাকিস্তানৰ পতাকা পাকিস্তানক ৰেহাই দিব নালাগে প্ৰত্যাক্ৰমণ কৰক
পাকিস্তানক ৰাজপথলৈ ওলাই আহিল ফাঁচী বজাৰৰ ব্যৱসায়ী জৈশ-ই-মহম্মদৰ নিৰ্দয়তাক লৈ জ্বলিছে এতিয়া সমগ্ৰ দেশ সকলোৱে বিচাৰিছে চিৰবৈৰী পাকিস্তানক এই সুযোগতে দিয়া হওক উচিত প্ৰত্যুত্তৰ বহু ঠাইতে দীৰ্ঘদিন ধৰি লুকাই থকা ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাই স্বাভিমানী ভাৰতীয় দাহ কৰিছে পাকিস্তানৰ পতাকা এয়া শনিবাৰৰ দৃশ্য স্থান গুৱাহাটীৰ সদাব্যস্ত ফাঁচী বজাৰত দেখা গ'ল ক্ষোভৰ বহিঃপ্ৰকাশ ওলাই আহিল জনতা বন্ধ কৰিলে দোকান পোহাৰ সকলোৰে মুখত মাথো পাকিস্তান মুৰ্দাবাদ ধ্বনি আমি মোদী চৰকাৰ এটাই কথা কৈ আছো আমাৰ খাতাত 15 লাখ টকা নালাগে আমাক 15 লাখ টকা নালাগে আমাক ডিজিটেল ইণ্ডিয়া নালাগে আমাক স্বচ্ছ ভাৰত নালাগে মোক এটাই লাগে 45 আমাৰ যি শহীদ হৈছে মানুহ আমাৰ বদলা লাগে 45 বদলা লাগে পুলৱামাত সংঘটিত ঘটনাই আকৌ এবাৰ সোঁৱৰালে পাকিস্তান ভাৰতৰ মিত্ৰ হ'ব নোৱাৰে অসমৰ সুযোগ্য সন্তান মনেশ্বৰ বসুমতাৰীয়েও দিলে ভাৰত মাতাৰ বাবে প্ৰাণৰ আহুতি মনেশ্বৰৰ ঘৰত উপস্থিত হৈ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়েও প্ৰকাশ কৰিলে ক্ষোভ প্ৰয়োজনত পাকিস্তানক শিক্ষা দিবলৈ 500 বড়ো যুৱক যাব পাকিস্তানলৈ 200 জন 300 জন লাগে 500 লাগে জম্মু কাশ্মীৰৰ এক্সট্ৰিমিষ্টৰ লগত লৰাই কৰিবৰ কাৰণে আমাৰ যথেষ্ট মানে লৰা আছে দৰকাৰ কৰিলে আমি দিব পাৰিম সকলোৰে মুখত এতিয়া এটাই কথা 40 জোৱানৰ প্ৰাণৰ বিনিময়ত প্ৰাণ দিব লাগিব 400 পাকিস্তানী সন্ত্ৰাসবাদীয়ে তেতিয়াহে পাব পুলৱামাত হোৱা শ্বহীদে তেজৰ প্ৰকৃত দাম কেমেৰা পাৰ্চন মানৱ জ্যোতি কলিতা আৰু সঞ্জয় বৰাৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকা আৰু বিৰিঞ্চি কুমাৰ ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট মহানগৰীৰ পদপথত অহা যোৱা কৰা সময়ত সাৱধান কিয়নো ঠায়ে ঠায়ে এতিয়া যেন মৰণ ফাণ্ডত পৰিণত হৈছে মহানগৰীৰ পদপথ সদাব্যস্ত এবিচিৰ পদপথৰ মেনহলত এটা পৰিয়াল সোমাই পৰাৰ পাছতেই সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ মহানগৰীৰ ৰাজপথত মৰণ ফাণ্ড এমাহৰ ভিতৰতেই দুটাকৈ অঘটন দৈৱক্ৰমে ৰক্ষা পৰিল দেৱশিশু এই দৃশ্যলৈ মন কৰক দেউতাকৰ কোলাত এটি নৱজাতক পাছে পাছে মাতৃ মহানগৰীৰ এবিচিৰ নিৰ্মীয়মান পদপথেৰে আগবাঢ়িছিল তেওঁলোক কিন্তু হঠাৎ পদপথৰ কাঠৰ অস্থায়ী তক্তা খহি মেন হলৰ ভিতৰত সোমাই পৰিল পিতৃ আৰু মাতৃ কিন্তু চাওক ড্ৰেইনত পৰাৰ প্ৰাক মুহূৰ্তত সৌভাগ্যক্ৰমে হাতৰ পৰা ওলাই পৰিল সন্তানটি জিএমডিৰ বিষয়া কৰ্মচাৰীৰ হেমাহিৰ বাবে এতিয়া মৰণ ফাণ্ডলৈ পৰিণত হৈছে মহানগৰী ফুটপাথসমূহ প্ৰায় কিছুদিন পূৰ্বে এজন যুৱক মহানগৰী নিৰ্মীয়মান ফুটপাথত পৰাৰ পাছত আজি পুনৰ সংঘটিত হ'ল এবিচি অঞ্চলত আন এক দুৰ্ঘটনা ইয়াৰ পূৰ্বেও 23 জানুৱাৰী বুধবাৰে মহানগৰীৰ জিএছ ৰোডৰ খ্ৰীষ্টান বস্তিৰ মেন হলত সোমাই পৰিছিল দুজনকৈ যুৱক ঘটনাৰ এমাহ পাৰ নহওঁতেই মহানগৰীত সংঘটিত হোৱা এনে অনুৰূপ ঘটনাই চকু কপালত তুলিছে মহানগৰবাসীৰ স্মাৰ্ট সিটি প্ৰকল্পৰ অধীনত চলি থকা সৌন্দৰ্য বৰ্ধনৰ নামত সাধাৰণ লোকক হাৰাশাস্তি কৰাৰ অধিকাৰ ক'ত কৰ্তৃপক্ষৰ এইটো আপোনাৰ প্ৰায় 1:45 মান বজাত এইফালৰ পৰা আহি আছিলে এজনী মহিলা আৰু এজন পুৰুষ তেখেতৰ লগত এটা বাচ্চাও আছিল আহি এইফালে উঠি কেনে এতে ভৰি দিয়াৰ লগে লগে দুজনে ডুবি গৈছে একদম ডুবি গৈছে কিন্তু এটা কথা ভাল যে বাচ্চাটোক লগালগ দলি মাৰি দিছে দলি মাৰি দিয়াৰ লগত বাচ্চাটো ছিটিকি পৰে আৰু মহিলা আৰু পুৰুষজন দুও সোমাই গ'ল ভিতৰত একেবাৰে নালাৰ ভিতৰত যোনে কৈছে এইটো বহুত বেয়া কাম কৰিছে একচুৱেলি আজি ভগৱান আছিলে কাৰণে ভাগ্য ভাল বাচ্চাটো বাচি গ'ল আমি ডাইৰেক্ট ভিডিঅ'টো আমি স্পটত আছিলোঁ মইতো একদম স্পটত আছিলোঁ ফ্ৰণ্টত আমি ডাইৰেক্ট ইয়াতে থিয় হৈ আছোঁ আমি এইবিলাক যি কাম কৰিছে ন বহুত বেয়া কাম কৰিছে এইবিলাক চৰকাৰে
মহানগৰীত মেনহলৰ ফলত সংঘটিত দুৰ্ঘটনাৰ এয়া মাত্ৰ দুটা উদাহৰণহে ইয়াৰ পূৰ্বেও মহানগৰীৰ কেইবাটাও স্থানত সংঘটিত হোৱা দুৰ্ঘটনাত প্ৰাণ গৈছে কেইবাজনো ব্যক্তিৰ ইয়াৰ পিছতো বাৰে বাৰে একেটাই ভুল কিয় কোনে ল'ব এই ভুলৰ দায়িত্ব কেমেৰাত সঞ্জয়ৰ সহযোগত বিৰিঞ্চি ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট এতিয়া মহানগৰীত প্ৰবঞ্চনাৰ জাল মেলিছে একাংশ দুষ্ট চক্ৰই এইবাৰ ৰাজ্য চৰকাৰৰ স্পৰ্টছ অথৰিটিৰ নামত প্ৰবঞ্চনাৰ জাল পাতিছে অংশুমান বৰপূজাৰী নামৰ প্ৰবঞ্চকটোৱে ভুৱা চিলমোহৰ ৰচিদ বনাই চৰকাৰী চাকৰি তথা টেণ্ডাৰ দিয়াৰ নামত বহুতৰে পৰা সংগ্ৰহ কৰিছিল তেওঁ লাখ লাখ টকা চৰকাৰী চাকৰি অথবা টেণ্ডাৰ লাগিব নেকি যদি লাগে তেনেহলে আহক মহানগৰীৰ বশিষ্ঠ থানালৈ মহানগৰীত এতিয়া প্ৰবঞ্চনাৰ জাল মেলিছে একাংশ দুষ্ট চক্ৰই এইবাৰ অসম চৰকাৰৰ স্পৰ্টছ অথৰিটিৰ নামত প্ৰবঞ্চনাৰ জাল পাতিছে এইজন অংশুমান বৰপূজাৰীয়ে ভুৱা চিল মোহৰ ৰচিদ বনাই স্পৰ্টছ অথৰিটি অফ আছামৰ চাকৰি তথা টেণ্ডাৰ দিয়াৰ নামত বহুতৰে পৰা সংগ্ৰহ কৰিছিল লাখ লাখ টকা এতিয়া আপোনাৰ ধুনীয়া আপোনাৰ ৰিচিভ এখন তাত চিল আছে স্পৰ্টছৰ তেতিয়া সন্দেহ কৰাৰ প্ৰশ্নই নুঠে কিন্তু যেতিয়া মানুহজনে এমাহ মানৰ পিছত আমি মোবাইলত নাপাওঁ তেতিয়া আমি যেতিয়া ইনকুৱাৰী কৰিলোঁ তেতিয়া আমি গম পাওঁ যে আপোনাৰ সেইখন ভুৱা ৰচিদ বাপেকে জানে তাৰ ল'ৰা কাম নকৰে স্পৰ্ট এছ'চিয়েশ্যন আছাম কিন্তু বাপেকে স্পৰ্ট অথৰিটি অফ আছামৰ নাম লৈ এই পইচাবিলাক লৈ আছে দীৰ্ঘদিন ধৰি ছাইট চাকৰি কৰা বুলি কৈ মহানগৰীৰ প্ৰায় 20 জনতকৈও অধিক লোকৰ পৰা সৰকাইছিল টকা কিন্তু টকা দিয়াৰ পাছতো চাকৰি অথবা টেণ্ডাৰ নোপোৱাত ভুক্তভোগী লোকসকলৰ ধুৰন্ধৰ অংশমানৰ ওপৰত সন্দেহ উপজাত ছাইৰ কাৰ্যালয়ত অনুসন্ধান কৰাত পোহৰলৈ আহিল সমগ্ৰ ঘটনা স্পৰ্টছ অথৰিটিৰ কৰ্মচাৰী বুলি পৰিচয় দিয়া এইজন যুৱক প্ৰকৃততে দালালহে তেওঁ স্পৰ্টছ অথৰিটি অফ আছাম সৰুসজাই স্পৰ্টছ কমপ্লেক্স বুলি কৈছিলে ভুৱাকে এতিয়া তেওঁ একো নকৰে আচলতে তেওঁ এসময়ত তাত চাকৰি কৰিছিলে এতিয়া এৰিলে তেওঁ এই ভুৱা চিল আৰু চিগনেচাৰ কৰি পেলাই তেওঁ মানুহবিলাকক ঠগাই আছিলে অৱশেষত ভুক্তভোগী লোকৰ এজাহাৰৰ ভিত্তিত খানাপাৰাত থকা নিজ ঘৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰবঞ্চকটোক অংশুমান বৰপূজাৰীৰ এই কাৰ্যত পিতৃয়ে সহযোগ কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে একাংশই বশিষ্ঠৰ পৰা উৎপল হালৈ নিউজ 18 অসম নৰ্থ ইষ্ট বৃহত্তৰ হাতীগাঁও ৰাজহুৱা নামঘৰৰ বাৰ্ষিক অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে আয়োজিত এই অনুষ্ঠানত পুৱাই নামঘৰৰ পৰা উলিওৱা হয় ভাগৱত শোভাযাত্ৰা নামঘৰৰ বাৰ্ষিক অনুষ্ঠানত উলিওৱা শোভাযাত্ৰাত অংশ ল'লে অঞ্চলবাসীয়ে তাৰ পাছতে উদযাপন সমিতিয়ে পতাকা উত্তোলন কৰি আৰম্ভ কৰে দিনটোৰ কাৰ্যসূচী বাৰ্ষিক অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় থিয় নাম তথা বাৰ গোপাল পূজন হে প্ৰভু তুমি আমাৰ এই অঞ্চলৰ ৰাইজক অন্তৰত শক্তি দিয়া যেন তোমাৰ চৰণত আমাৰ এই অঞ্চলৰ ৰাইজে সদায় তোমাৰ চৰণত সেৱা কৰিবলৈ ব্ৰতী হয় আৰু এই আধ্যাত্মিক ভাৱ প্ৰচাৰ কৰিবৰ কাৰণে এইবিলাক অনুষ্ঠান আচলতে আমাক প্ৰয়োজন আজি সমাজত যিবিলাক দুষ্কৃতি হৈছে এইবিলাক নাশ কৰাৰ কাৰণে আমাক আধ্যাত্মিক ভাৱৰ প্ৰয়োজন আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ'ল লায়ন্স ক্লাব অফ গুৱাহাটীৰ সোণালী জয়ন্তী অনুষ্ঠানৰ ছাত্ৰীবাৰীস্থিত গুৱাহাটী লায়ন্স আই হস্পিটেলত এক কাৰ্যসূচী ৰূপায়ণ কৰে লায়ন্স ক্লাবৰ সদস্যসকলে সোণালী জয়ন্তী অনুষ্ঠানৰ আৰম্ভণি কাৰ্যসূচী অনুসৰি চকু হস্পিটেলত 50খন বিচনাযুক্ত এটি ৱাৰ্ড মুকলি কৰে লগতে দুখীয়া লোকক বেগ অফ হোপ শীৰ্ষক আঁচনি গ্ৰহণ কৰি খাদ্য সামগ্ৰী বিতৰণ কৰে আজিৰ এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে লায়ন্স ক্লাবৰ আন্তঃৰাষ্ট্ৰীয় সঞ্চালক VK লুথাৰা ডিষ্ট্ৰিক্ট গভৰ্ণৰ ML আগৰৱালাকে প্ৰমুখ্য কৰি গুৱাহাটীৰ সদস্যসকল আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ'ল লায়ন্স ক্লাব অফ গুৱাহাটীৰ সোণালী জয়ন্তী অনুষ্ঠানৰ ছাত্ৰীবাৰীস্থিত গুৱাহাটী লায়ন্স আই হস্পিটেলত এক কাৰ্যসূচী ৰূপায়ণ কৰে লায়ন্স ক্লাবৰ সদস্যসকলে সোণালী জয়ন্তী অনুষ্ঠানৰ আৰম্ভণিৰ কাৰ্যসূচী অনুসৰি চকু হস্পিটেলত 50খন বিচনাযুক্ত এটি ৱাৰ্ড মুকলি কৰে লগতে দুখীয়া লোকক বেগ অফ হোপ শীৰ্ষক আঁচনি গ্ৰহণ কৰি খাদ্য সামগ্ৰী বিতৰণ কৰে
ইতিমধ্যে আমি আপোনাক জনাইছোঁ যে কিছু সময়ৰ পাছতে গৃহভূমিলৈ অনা হ'ব বীৰ শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ নশ্বৰ দেহ ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমানযোগে বৰঝাৰ বিমানবন্দৰলৈ অনা হ'ব বীৰ শ্বহীদগৰাকীৰ নিথৰ দেহ বৰঝাৰ বিমানবন্দৰতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব বীৰ জোৱানজনৰ নিথৰ শৰীৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও বৰঝাৰত শ্ৰদ্ধাঞ্জলি জনোৱাৰ সম্ভাৱনা আছে লগতে CRPF ভাৰতীয় সেনা আৰু বায়ুসেনা বাহিনীৰ উচ্চপদস্থ বিষয়াসকলে তাত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ইয়াৰ পিছতেই পুনে পুনে তামুলপুৰৰ কলবাৰীৰ বাসগৃহলৈ নিয়া হ'ব শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ নশ্বৰ দেহটো ইতিমধ্যে কলবাৰীৰ বাসগৃহত ভিৰ কৰিছে শুভাকাংক্ষীসকলে শ্বহীদ জনজনৰ নশ্বৰ দেহ স্বগৃহত অনাৰ পিছত সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব অন্ত্যেষ্টিক্ৰিয়া দুটা সন্তানৰ পিতৃ মনেশ্বৰ বসুমতাৰীৰ মৃত্যুত এতিয়া শোকৰ ছাপ পৰিছে সমগ্ৰ অসমত কলবাৰীৰ দানিৰাম বসুমতাৰীৰ পুত্ৰ মনেশ্বৰ বসুমতাৰীয়ে 1994 চনত CRPFৰ 152 নম্বৰ বেটেলিয়নত যোগদান কৰি জম্মু কাশ্মীৰতে কাৰ্যনিৰ্বাহ কৰি আছিল বিগত 4 ফেব্ৰুৱাৰীত ছুটি কটাই ঘৰৰ পৰা গৈ পুনৰ যোগদান কৰিছিল কৰ্তব্যত বৃহস্পতিবাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হৈছিল তামুলপুৰৰ জোৱানজন ইতিমধ্যে বায়ুসেনা বাহিনীৰ উচ্চপদস্থ বিষয়াৰ মন্তব্য আমি আপোনালোকক শুনাইছিলোঁ তেওঁ উল্লেখ কৰিছিল যে সন্ধিয়া প্ৰায় 6 বজাৰ পৰা 6:10-15 মিনিটৰ ভিতৰত নশ্বৰ দেহটো লৈ অনা হ'ব মনেশ্বৰ বসুমতাৰীৰ বৰঝাৰ বিমানবন্দৰত যিহেতু বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে য'ত বায়ুসেনাৰ জোৱানসকল বিষয়াসকল ভাৰতীয় সেনা বাহিনীৰ জোৱানসকল বিষয়াসকল লগতে CRPFৰ বিষয়াসকল আৰু জোৱানসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো তাত উপস্থিত থকাৰ সম্ভাৱনা আছে আৰু তাৰ পাছতেই সেই আনুষ্ঠানিকতা সম্পন্ন কৰি বিশেষ হেলিকপ্টাৰ যোগেৰে মনেশ্বৰ বসুমতাৰীৰ নশ্বৰ দেহটো তেওঁৰ বাসগৃহলৈ লৈ যোৱা হ'ব আমিনুল ইছলামৰ পকেট খুচৰিলে ওলাব পাকিস্তানৰ পতাকা ভাৰত বাংলাদেশ খেলত বাংলাদেশক সমৰ্থন কৰে আমিনুল ইছলামে কিন্তু আমিনুল ইছলামৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগকাৰ এই ৰিপৰ্ট চাওক আৰু বিদায় লৈছোঁ চিটি 18 পৰা নমস্কাৰ আমিনুল ইছলামৰ পকেট খুচৰিলে ওলাব পাকিস্তানৰ পতাকা তেওঁলোকে পকেট সাৰ্চ কৰে পকেটত আপুনি হয়তো পাকিস্তানী বাংলাদেশৰ ফ্ল্যাগো হয়তো পাই যাব পাৰে ভাৰত বাংলাদেশৰ খেলত বাংলাদেশক সমৰ্থন কৰা মানুহ আমিনুল ইছলাম বাংলাদেশৰ লগত যদি ভাৰতৰ ফুটবল মেচ হয় এইখিনি মানুহ আকৌ বাংলাদেশক সমৰ্থন কৰি থাকে আমিনুল ইছলামৰ ফেচবুক পোষ্টক লৈ সৰব বিধায়ক শিলাদিত্যদেৱ আমিনুল ইছলামক পাকিস্তানৰ সমৰ্থক বুলি দাবী তৰুণ গগৈ তেতিয়া তেওঁকো মই পাকিস্তানী এজেণ্ট বুলিয়ে কওঁ প্ৰথমে চাওক ঢিঙৰ AIDFৰ বিধায়ক আমিনুল ইছলামৰ এই ফেচবুক পোষ্ট দেশৰ বাবে প্ৰাণ আহুতি দিয়া 40 জন জোৱানক লৈ তিলমানো শ্ৰদ্ধা প্ৰদৰ্শন কৰাটো দূৰৰে কথা আমিনুল ইছলাম ব্যস্ত এই ধৰণৰ আপডেট দিয়াতে কাশ্মীৰৰ ঘটনাত ৰাজনীতিৰ গোন্ধ পাইছে আমিনুল ইছলামে ছ'চিয়েল মিডিয়াত আমিনুল ইছলাম ব্যাপক সমালোচনাৰ সন্মুখীন হোৱাৰ সময়তে হুজাৰ বিজেপি বিধায়ক শিলাদিত্যদেৱৰ আমিনুল ইছলামলৈ প্ৰশ্ন ভাৰত পাকিস্তান সীমান্তৰ গুজৰাট ৰাজস্থানত আক্ৰমণ নহয় কিয় উগ্ৰপন্থী কাশ্মীৰত আছে আমিনুল ইছলামৰ দৰে মানসিকতাৰ লোক আমিনুল ইছলাম যেটো কমেন্ট কৰিছে ফেচবুকত মই তেওঁক এটা প্ৰশ্ন কৰিব বিচাৰিছো যে পাকিস্তানৰ লগত আমাৰ বৰ্ডাৰ কাশ্মীৰতো আছে গুজৰাটো আছে ৰাজস্থানো আছে কিন্তু ৰাজস্থান আৰু গুজৰাটতো আমি এই ধৰণৰ কোনো সংঘাত কেতিয়াও দেখা নাই কিন্তু কাশ্মীৰত সদায় কিয় হৈ থাকে আমিনুল ইছলামৰ ওচৰত নিশ্চয় উত্তৰটো পাই গৈছে যে কিয় হৈ থাকে কাৰণ কাশ্মীৰ আৰু জম্মু এণ্ড কাশ্মীৰত আমিনুল ইছলামৰ নিচিনা তেওঁলোকৰ সেই চিন্তাধাৰাৰ যিটো ব্যক্তি তাতে থকাৰ বাবে আজি কাশ্মীৰৰ এই ধৰণৰ ঘটনা ঘটি আছে আমিনুল ইছলামৰ কথা কোনো কাৰণতে গ্ৰহণযোগ্য নহয় এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্পষ্ট কথা আমাৰ সেনাক আমি হত্যা কৰাম নেকি গগৈৰ অভিযোগ আমিনুলৰ এনে কথাই প্ৰমাণ কৰে তেওঁ ঘটনাটোক বেয়া পোৱা নাই আমিনুল পাকিস্তানৰ সমৰ্থক আমি আমাৰ নিজৰ চলজাক মৰম নেকি তেওঁ যদি হেতু বুলি ভাবিছে বা কথা এটা কৈছো হেতু মোষ্ট নিন্দনীয় বুজা নাই তেতিয়াহ'লে তোমাকো মই পাকিস্তানৰ সাপোৰ্টাৰ বুলি ভাবিম এই ঘটনাটো তুমি পাকিস্তানক কণ্ডেম কিয় নকৰা আমি কৰা আমাৰ হাৰিক মাৰিম নেকি তেনে যদি কৈছে মোষ্ট নিন্দনীয় আৰু তেতিয়া তেওঁকো মই পাকিস্তানী এজেণ্ট বুলিয়ে কম
লগতে শিলাদিত্য দেৱে ক'লে ভাৰতীয় সেনা CRPFৰ ওপৰত কাপুৰুষৰ দৰে আক্ৰমণ কৰা পাকিস্তানীক ঘৰত সোমাই প্ৰতিশোধ লোৱাৰ সময় এয়া। ভাৰতৰ পৰা জন্ম লৈছিল ৱেষ্ট পাকিস্তান ইষ্ট পাকিস্তান, সেই বুলি আমি অলপ সহ্য কৰি থাকোঁ, কিন্তু মই ভাবোঁ এতিয়া সময় হৈ গৈছে যে ঘৰে ঘৰে সোমাই তেওঁলোকক মাৰিব লাগে। এতিয়া পাকিস্তানীসকলক ঘৰে ঘৰে সোমাই যদি আমি মাৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ জোৱান, আমাৰ ছিকিউৰিটি ফ'ৰ্চৰ মনোবল ভাঙি যাব। পূৰ্বেও বহু বিতৰ্কত সাঙুৰ খাইছে ধিঙৰ AIDFৰ বিধায়ক আমিনুল ইছলাম। ম্যানমাৰত বৰষুণ দিলে দিছপুৰত ছাতি মেলা আমিনুল ইছলামে 40 জন শ্বহীদৰ প্ৰাণ ত্যাগক সন্মান জনোৱাৰ বিপৰীতে পাকিস্তানীৰ আক্ৰমণৰ মাজত ৰাজনৈতিক গুণ বিচৰাটোক সকলোৱে একেমুখে দিছে গৰিহণা। ভোজাইৰ পৰা প্ৰণৱ শৰ্মাৰ সহযোগত মানসজ্যোতি বৰুৱা আৰু ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট।